নমস্কাৰ, মই তঞ্জুম তাৰ্ফি আৰু সকলো অসমবাসী ৰাইজক মোৰ আমুল আসামৰ লাইভলৈ স্বাগতম জনাইছোঁ। আজি মই যিটো ৰেচিপি বনাম সেইটো হৈছে এলমণ্ড চকো চাংক কুকিজ। বহুত ধুনীয়াকৈ আমি বেলেগ বেলেগ ভেৰাইটি বনাব পাৰোঁ। বেছি ক্ৰিস্পি কৰিবলৈ অকণমান বেকিং টাইম বঢ়াব লাগে। অলপ গুই টেক্সচাৰত একচুৱেলি মই ভাল পাওঁ। গুই টেক্সচাৰ কৰিবলৈ 10 মিনিটমান বনালেই হৈ যায়। সো সোনকালে আপোনালোকে জইন কৰক যাতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব পাৰোঁ। হেল্ল' পলি, তুমি কাইণ্ডলি অলপ টেগ কৰি দিবা নেকি? পলি, ডেজি বা ৰিমি বা সিহঁতক টেগ কৰি দিবা। মই আজি যিখিনি বস্তু ইউজ কৰিম সেইখিনিৰ ভিতৰত আছে আমুলৰ মই তাজা গাখীৰটো আৰু মাষ্টি দহি ইউজ কৰিম। হেল্ল', আৰু তাতেই ইউজ হ'ব আমুলৰ বাটাৰ। এয়া হৈছে মেদা, এয়া হৈছে চকো চাংকছ, মিন্স আপুনি চকো চিপছো ল'ব পাৰে। মই চকলেটটো অলপ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এয়া হৈছে কেষ্টৰ চুগাৰ, এয়া হৈছে এলমণ্ড, এয়া হৈছে অকণমান কৰ্ণফ্লাৱাৰ আৰু এয়া হৈছে ব্ৰাউন চুগাৰ। আৰু যিহেতু লাইভত বেকিং কৰি থকা টাইমটো দেখাবলৈ আৰু বস্তুখিনি ৰেডি হৈ উঠাত অলপ টাইম লাগিব, কাৰণ লাইভটো আমাৰ 40 মিনিটছৰে হয়। গতিকে মই এটা বেটছ ৰেডি কৰি অলৰেডি ওলাইছোঁ। এয়া মই চকো চাংকছ কুকিজৰ ডোটো ৰেডি কৰিছোঁ আৰু ৰেডি কৰি মই এইটো এতিয়া বেক হ'বলৈ ৰাখি দিম। আৰু তাৰপিছত আমি কেনেকৈ এইখিনিলৈকে পালোঁ, কেনেকৈ ডোটো বনালোঁ সেইখিনি মই দেখুৱাম। চ' সোনকালে আপোনালোকে জইন কৰক, তেতিয়ালৈকে মই এইটো বেকিঙত ৰাখি দিওঁ। আৰু বেকিং কৰিবলৈ মই 180 ডিগ্ৰীত প্ৰি হিট কৰিছোঁ অভেন। সোনকালে জইন কৰক। এইটো একচুৱেলি এটা খুব ভাল কুকিজ হয়, খুব টেষ্টি। ইয়াৰ ভেৰাইটি বহুতকেইটা আছে, মই আপোনালোকক দেখাই আছোঁ। এতিয়া এইটো মই 10 মিনিটৰ কাৰণে বেক হ'বলৈ ৰাখিম। 180 ডিগ্ৰীত প্ৰি হিট কৰিছোঁ। এয়া মিডল ৰেকত ভৰাইছোঁ। দুইটা ৰড অন আছে, দেখা পাইছে, দুইটা ৰড অন আছে। 180 ডিগ্ৰীত মই 12 মিনিটছৰ কাৰণে বেকিঙৰ টাইম দিছোঁ। চ' ইন দি মিন টাইম মই আপোনালোকক ডোটো কেনেকৈ বনাই দেখাই আছোঁ। সোনকালে জইন কৰক। হাই বৰ্ষা, থেংকছ ফৰ কামিং এণ্ড জইনিং মাই লাইভ ছেশ্যন। যিহেতু অকলে অলপ মেনেজ কৰা দিগদাৰ হয়, কিন্তু তথাপিতো যিহেতু আমি হোম বেকাৰ আৰু হোম শেফ হয়, গতিকে গোটেইখিনি মেনেজ কৰিবই লাগিব। আৰু পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ আমুল আসামৰ সমূহ কৰ্মকৰ্তাক, যিসকলৰ কাৰণে এই লাইভ ছেশ্যনটো পচিবল হৈ উঠিছে। আৰু এনেকুৱা ধুনীয়া ছেশ্যন আমি আনিব পাৰিছোঁ, আমাৰ এক্সপিৰিয়েঞ্চ অসমবাসীৰ আগত আমি প্ৰদৰ্শন কৰিব পাৰিছোঁ, তাৰ বাবে বহুত ধন্যবাদ। আহক তেতিয়াহ'লে ৰেচিপিটোলৈ যাওঁ। থেংক ইউ বৰ্ষা। অকলে একচুৱেলি অকণমান মেনেজ কৰিব দিগদাৰ হয়, কিন্তু একো নাই, আমি চব কৰি ল'ম, নহয় জানো? চ' ফাৰ্ষ্ট ইনগ্ৰিডিয়েণ্ট যিটো মই এড কৰিম সেইটো হৈছে আমুল বাটাৰ। এই কুকিজটো বহুত ভাৰ্চেটাইল হয়। যদি 2-3 মিনিট আপুনি অকণমান বেছি টাইম বেক কৰে, দেন ইট উইল বি দ্য ক্ৰাষ্ট উইল বি ভেৰি ক্ৰাঞ্চি।
মানে দ্য আউটাৰ ছাইড মানে বাহিৰৰ ছাইডটো খুব ধুনীয়াকৈ ক্ৰাঞ্চি হয় আৰু যদি অলপ কম যদি বেক কৰে বেকিং টাইমটো যদি অলপ কম দিয়ে তেতিয়াহ'লে কি হয় সি অলপ গুই হয় কিন্তু মই গুই টেক্সচাৰটো বেছি ভাল পাওঁ কাৰণ তেতিয়া টেষ্টটো খুব ভাল লাগে আৰু চকলেটবিলাক একদম গলি যায় মুখতে সেইটো একচুৱেলি মই খুব ভাল পাওঁ চ' নিজৰ আপোনালোকে চইচ অনুসৰি এইটো বেক কৰিব পাৰে ফাৰ্ষ্ট আমি এড কৰিম 2 টেবলস্পুন বাটাৰ দিছ ইজ 1 টেবলস্পুন মই 2 টেবলস্পুনেই উলিয়াই থৈছোঁ আচলতে গৰমত মানে অলপ গলি গৈছে বাট এইটো 2 টেবলস্পুনেই হয় দেই অকণমান টেক্সচাৰটো টান হ'লে বেছি ভাল তেতিয়া সোনকালে মানে হেৰি হয় আমাৰ বাইণ্ডিঙত সুবিধা হয় 2 টেবলস্পুন ফুল টেবলস্পুনৰ লৈছোঁ বাটাৰ আমুল বাটাৰ ইয়াতে মই 2 ধৰণৰ চেনি ইউজ কৰিম পলি তুমি টেগ কৰা লাইক তুমি হেশটেগ ইউজ কৰা নহ'লে টেগিং নহ'ব বৰ্ষা তুমি যদি পাৰা প্লিজ টেগ কৰি দিয়া নামৰ আগত টেগ কৰা মানে হেশটেগ লিখা আমি বাটাৰৰ লগত আমি কেষ্টাৰ সুগাৰ ইউজ কৰিম 1 টেবলস্পুন ফুল 1 টেবলস্পুন দিস মাছ মোৰ ৰেচিপিটো আপোনালোকে যদি বেছি কোৱান্টিটিত মানে ইয়াৰ পৰা মই 5টা ডো উলিয়াইছোঁ কুকিজৰ আপোনালোকে যদি 10টা কুকি বনাব বিচাৰে এই গোটেই প্ৰপৰ্শনখিনি আপোনালোকে দুগুণ কৰি দিব এইটো হৈছে ব্ৰাউন সুগাৰ আমাক অলপ বেছি লাগিব 2 টেবলস্পুন আৰু আমি এতিয়া গোটেইখিনি মিক্স কৰিম মিক্স মানে এইটো কয় ক্ৰিমিং মেথড বেকিঙত বহুত মেথড থাকে আৰু এই মেথডটো কয় ক্ৰিমিং মেথডত আমি কি কৰোঁ ৰাবিং মেথড নহয় ক্ৰিমিং মেথডত আমি বস্তুখিনি ধুনীয়াকৈ স্পেচুলাৰে আমি ক্ৰীমৰ নিচিনা সফ্ট বনাই দিওঁ সেইটো কয় ক্ৰিমিং মেথড আৰু যদি আমি ইলেক্ট্ৰিক বিটাৰ ইউজ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ যিটো বাটাৰ হয় সেইটো ফুলি যাব তাত এয়াৰ ইনকৰ্পৰেট হৈ যাব চ' এয়াৰ ইনকৰ্পৰেট হোৱাটো আমি নিবিচাৰোঁ কাৰণ মই যিটো কুকি বনাব লৈছোঁ সেইটো খুব ফুলা টাইপৰ মোক নালাগে মোক এয়াৰি নালাগে চ' মই এইটো ক্ৰিমিং মেথড ইউজ কৰি বনাম আৰু কেষ্টাৰ সুগাৰ সদায় বেকিঙত ট্ৰাই কৰিব লাগে কেষ্টাৰ সুগাৰ ইউজ কৰিবলৈ কেষ্টাৰ সুগাৰে একচুৱেলি আমাৰ বেকিংটো খুব ভাল কৰে ৰিজাল্টটো যিটো আউটপুট হয় সেইটো নৰ্মেল সুগাৰ পিচি পেলাই চেনি পিচি পেলাই যদি আপুনি যিটো লয় সেইটো চেনি আৰু এইটো চেনিৰ মাজত বহুত ডিফাৰেঞ্চ আছে টেক্সচাৰত বহুত ডিফাৰেঞ্চ আছে আপোনাৰ পাউডাৰ সুগাৰ হৈ যাব বাট কেষ্টাৰ সুগাৰৰ টেক্সচাৰটো নাহিব আৰু মই একচুৱেলি এইটো ব্ৰাউন সুগাৰটো মই আমুলৰে ইউজ কৰিছোঁ কিন্তু পেকেটটো পেলাই দিছোঁ ফটকে চ' মই দেখাব পৰা নাই বাট ব্ৰাউন সুগাৰটো আমুলৰে হয় এইদৰে আমি স্মুথ কৰিম আপুনি হুইস্কাৰ বা ইলেক্ট্ৰিক বিটাৰ ইউজ নকৰিব হাতেৰে যিমান পাৰে স্পেচুলা ইউজ কৰি ক্ৰিমিং মেথড ফ'ল' কৰি জাষ্ট আমি মিক্স কৰিম ইমানখিনি হৈ গ'ল ডেটছ ইট বাকীখিনি অভেনে কৰি দিব আমাৰ কাৰণে ঠিক আছে চ' নেক্সট হৈ গ'ল আমাৰ আমি এতিয়া এড কৰিম আমুলৰ দৈ একচুৱেলি ৰেচিপিটোত আমাক আমুলৰ য়োগাৰ্ট লাগে কিন্তু আমি দৈ ইউজ কৰিব পাৰোঁ কেনেকৈ ইউজ কৰিব পাৰোঁ যদি যিহেতু এইটো আমুলৰ দৈটো যিখিনি পানী থাকে পানীটো যদি আমি ইউজ নকৰোঁ তেতিয়াহ'লে এইটো য়োগাৰ্টৰে কাম কৰে চ' আমুল য়োগাৰ্ট মানে আমুল দৈ মই পানীটো যদি আঁতৰাই লওঁ তেতিয়াহ'লে আধা টেবলস্পুন ল'ম আৰু ইয়াতে মই আমুল মিল্ক ইউজ কৰিম 1 TSP মানে 1 টিস্পুন বাছ ইমানেই এইখিনিক মিক্স কৰি ল'ম
ধুনীয়াকৈ মিক্স কৰি ল'ব। আমুলৰ দৈটো একচুৱেলি ইমান ভাৰ্চেটাইল যে আমি চব বস্তুতে ইউজ কৰিব পাৰোঁ। চেভৰি হওক, চুইট হওক, চব বস্তুতে য়োগাৰ্টৰো কাম কৰে, দহিৰো কাম কৰে, বিভিন্ন ধৰণে আমি ইউজ কৰিব পাৰোঁ আচলতে। ইমানখিনি হোৱাৰ পিছত আমি এতিয়া ইয়াত ড্ৰাই ইনগ্ৰিডিয়েণ্টছ এড কৰিম। ড্ৰাই ইনগ্ৰিডিয়েণ্টছত কি কি এড কৰিম এতিয়া? ড্ৰাই ইনগ্ৰিডিয়েণ্টছত মেইন প্ৰথম ইনগ্ৰিডিয়েণ্ট হৈছে আমাৰ ময়দা। ময়দা মানে অল পাৰ্পাছ ফ্লাৰ। অল পাৰ্পাছ ফ্লাৰ মই 6 টেবল স্পুন ইউজ কৰিম আৰু দুটা ফ্লাৰ ইউজ কৰিম। এটা হৈছে কৰ্ণফ্লাৰ। কৰ্ণফ্লাৰটো মই 1/4 TSP ইউজ কৰিম। 1/4ৰ পৰা আধা চামুচলৈকে আপোনালোকে ইউজ কৰিব পাৰে, ৰাইট। এই মানে বাইণ্ডিঙত হেল্প কৰিব। কিন্তু যেতিয়া ড্ৰাই ইনগ্ৰিডিয়েণ্টছ এড কৰিব, কেক বনাওক, কুকিজ বনাওক, যিয়ে নবনাওক, আপুনি সদায় মনত ৰাখিব লাগে যে ড্ৰাই ইনগ্ৰিডিয়েণ্টছ চিভ নকৰাকৈ কেতিয়াও এড কৰিব নালাগে। সদায় চিভ কৰিবই লাগিব আপোনাৰ যদি ৰিজাল্টটো ভাল লাগে, মানে কুকিজৰ যিটো ৰিজাল্ট ওলাব, এণ্ড ৰিজাল্ট, সেইটো যদি ভাল লাগে। চ' 6 টেবল স্পুন আমি ইউজ কৰিম প্ৰথম অল পাৰ্পাছ ফ্লাৰ। 2, 3, 4, 5 আৰু এয়া 6 টেবল স্পুন হ'ল অল পাৰ্পাছ ফ্লাৰ। আৰু মই 1/4 TSPৰ পৰা আপুনি 1/2 TSPলৈকে কৰ্ণফ্ল'ৰ ইউজ কৰিব পাৰিব। চ' 1/2 TSP মই কৰ্ণফ্ল'ৰ ইউজ কৰিছোঁ আৰু এইখিনি চালি ল'ম আমি। এই চালনীখন আকৌ বৰ ধুনীয়া। এইখনত মানে চালিলে কি হয়, আপোনাৰ ময়দা বা আটা যিয়ে নাচালে ছাইডত নপৰে। আমি এতিয়া ডাঙৰ চালনীবিলাক ল'লে কি হয়, আমাৰ ছাইডত পৰি যায়। গতিকে সেই প্ৰব্লেমটো এইখন চালনীত নহয়। আৰু লগতে মই ইয়াতে অকণমান চুটকি ভৰ নিমখ দিম দেই, যাতে মিঠাটো এডজাষ্ট হয় আৰু আমাৰ টেষ্টটো ভাল হয়। খুব সহজে বনে, কিন্তু এটা এক্সক্লুচিভ কুকিজ হয়, যিটো ধৰক মই অসমৰ বাহিৰত প্ৰথমবাৰ যেতিয়া গৈছিলোঁ, তেতিয়া মই 120 ৰুপিজৰ এটা কুকি খাইছিলোঁ। 120 ইচ। এটা কুকিজৰ দাম আছিলে 120 ৰুপিজ। আৰু কুকিটো আমাৰ যিটো বিস্কুটৰ চাইজ হয় সেইটো সমান নাছিলে। কুকিটো একদম মস্ত মানে ডাঙৰ ডাঙৰ কুকিজ হয়, আৰু চকলেট আৰু এলমণ্ডাৰে একদম ভৰা থাকে, মানে ইমান ধুনীয়া হয়। গতিকে এই ধৰণে মিক্স কৰিম। খালি মিক্স কৰিব লাগিব। মই এবাৰ বেকিংটো চাই লওঁ, লগতে বেকিংটো কেনেকুৱা হৈ আছে অভেনত। মোৰ অলৰেডি কুকিজ হৈ গৈছে। মই উলিয়াই এতিয়া ঠাণ্ডা হ'ব দিওঁ, আৰু মই পিছত আপোনালোকক এণ্ড ৰিজাল্টটো দেখুৱাম। কাৰণ লাইভত আমি বেক কৰিলে বহুত টাইম লাগি যায়, গতিকে মই আপোনালোকক দেখাই আছোঁ। জাষ্ট মই ওলাই লওঁ। এইয়া হৈ গ'ল আমাৰ কুকিজ। জাষ্ট আপুনি বিলিভ কৰক, মই 12 মিনিট দিছিলোঁ, 10 মিনিটত আমাৰ টেষ্টি কুকিজ ওলাই ৰেডি হৈ গ'ল। ইমানখিনি কালাৰ, ইমানখিনিতেই আপুনি বনোৱাটো শেষ কৰিব লাগিব। আৰু 15 মিনিটছ আপুনি ৰেষ্ট দিব লাগিব দেই। 15 মিনিট ৰেষ্ট দিহে আপুনি খাব লাগিব, তেতিয়াহে আচল মানে টেষ্টটো পাব। অলপ ব্ৰাউন হ'লেই উলিয়াব লাগিব। চ' ড'টোলৈ যাওঁ আমি এতিয়া। বেকিঙৰ প্ৰচেছটো দেখালোৱে মই। 180 ডিগ্ৰীত আমি 12ৰ পৰা 15 মিনিট বনাম। গতিকে এইখিনি আকৌ মিক্স কৰি লওঁ। আৰু আপুনি যদি টেক্সচাৰটো ধৰক একদম ক্ৰিস্পি বিচাৰিছে, অলপমান মানে কি ক'ম এতিয়া,
মানে যিবিলাক আমি এতিয়া বিস্কিট খাওঁ সেইবিলাক যেনেকৈ কচককৈ ভাঙি যায়, অসমীয়াত যে কয় কচককৈ ভাঙি যোৱা, একদম ক্ৰাঞ্চি বিচাৰিছে, তেতিয়াহ'লে আপুনি 2 মিনিট বেছিকৈ দিব। মোৰ কিন্তু 10 মিনিটতে মই যিটো বিচাৰিছোঁ গুই টেক্সচাৰ সেইটো আহি গৈছে। এয়া চাওক আমাৰ বেটাৰটো ৰেডি। এতিয়া আমি লাষ্ট ইয়াত দিম দুটা বস্তু, যিটো ৰেচিপিটোৰ টাইটেলতে আছে, এলমণ্ড আৰু চকো। চ' এলমণ্ড দি আছোঁ মই ইয়াতে, কাঠবাদাম কাটি পেলাই দি আছোঁ এচামুচ, আৰু 2 টিস্পুন মই আমুলৰ চকলেটটো কাটি কাটি দিছোঁ। আপোনালোকে চকো চিপ্সো এড কৰিব পাৰে ইয়াৰ জেগাত দেই। চকো চিপ্স যদি এড কৰে তেতিয়াও হ'ব। আৰু যিহেতু কুকিজৰ কালাৰটো দেখা পাইছেই লাইট ব্ৰাউন, সেইকাৰণে চকলেট কালাৰটো ইয়াত খুব ফুটি উঠে, সেইকাৰণে মই ডাৰ্ক চকলেট ইউজ কৰিছোঁ। আৰু এই কুকিজটোত দুই ধৰণৰ চেনি আছে, এটা হৈছে ব্ৰাউন চুগাৰ, এটা কেষ্টাৰ চুগাৰ। কেষ্টাৰ চুগাৰৰ কথা ক'লোৱেই মই যে কেষ্টাৰ চুগাৰ দিলে বেকিঙৰ ৰিজাল্টটো খুব ভাল আহে। আৰু ব্ৰাউন চুগাৰ যিটো সেইটো ইউজ কৰা হৈছে কাৰণ ব্ৰাউন চুগাৰে টেক্সচাৰটো বিল্ড কৰাত সহায় কৰে, টেষ্টটো ভাল কৰে, আৰু মানে বেকিঙত বহুত সি হেল্প কৰে। আমি যেনেকুৱা টেক্সচাৰ বিচাৰোঁ সেই ধৰণে আনাত, গতিকে সেই ধৰণেই মই মিলাই লৈছোঁ। কুকিজটো চাওক, এতিয়া আমাৰ কুকিজৰ ডো কমপ্লিটলি ৰেডি। এতিয়া নেক্সট প্ৰচেছ যদি আপুনি চায়, মই এটা কাম কৰোঁ, কুকিজখিনি মই অকণমান ফেনৰ তলত দি দিওঁ যাতে সোনকালে ড্ৰাই হয় আৰু ঠাণ্ডা হয়, আৰু আপোনালোকক যাতে মই ভাঙি দেখাব পাৰোঁ। মই ফেনৰ তলত দি আহিছোঁ। আৰু এইটো আমাৰ কুকিজৰ ডো ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে যদি ইকুৱেল লেভেলৰ যদি বনাব বিচাৰে, এইটো ধৰক আপুনি 3টা পাৰ্টতো বেক কৰিব পাৰে, যদি এটা পাৰ্টতো নহয় 3টা পাৰ্টত বেক কৰিব পাৰে। ডাঙৰ ডাঙৰ কুকিজ বিচাৰিলে, সৰু সৰু বিচাৰিলে নিজৰ আন্দাজত কৰিব পাৰে। কিন্তু বেষ্ট মেথড হৈছে মই যিটো ফ'ল' কৰোঁ, এই ধৰণে আইচক্ৰীম স্কুপাৰ এখন লৈ এই ধৰণে ইকুৱেলি আমি এই ধৰণে যদি উলিয়াই দিওঁ, আৰু তাক আমি ৰাউণ্ড কৰিব নালাগে দেই, গোল কৰিব নালাগে, বাছ ইকুৱেল কৰিলেই হ'ল। ছাইডটো এই ধৰণে ছাইড কৰি আপুনি ৰাখি দিয়ক, বাছ একো কৰিব নালাগে, আপুনি জাষ্ট ছাইডটো ৰাউণ্ড কৰি এটা এটাকৈ ৰাখি যাওক। মই দেখাই আছোঁ আপোনালোকক, আগতে মই শ্বেপকেইটা দি লওঁ। এই ধৰণে যদি ইকুৱেল চাইজৰ বিচাৰে এই ধৰণে স্কুপ আউট কৰিব, আইচক্ৰীম স্কুপাৰ দি। আমি ডোটো বেছি একো কৰিব নালাগে, জাষ্ট ছাইডকেইটা এজেছকেইটা মিলাওক। কোনো ধৰণৰ লাডুৰ নিচিনা শ্বেপ দিব নালাগে, ইমানটো হাইট হ'লে বেছি ভাল। আৰু এটা এটাকৈ মই থৈ যাম। এতিয়া ইমানেই টেষ্টি হয়, আপোনালোকে বনাই চাব। মই 100% জানো যে ল'ৰা ছোৱালী থকা ঘৰত বেয়া পোৱাৰ কোনো প্ৰশ্নই নুঠে। আৰু 5 মিনিটমান পাৰিলে ফ্ৰিজত থ'ব বিফৰ বেকিং কৰাৰ আগত। মিনিমাম 5 মিনিটছ পাৰিলে ফ্ৰিজত ৰাখিব, তেতিয়া কি হয় টেক্সচাৰটো হোল্ড কৰে। এই ধৰণে কুকিজখিনি মই শ্বেপ দি যাম, জাষ্ট একদম মানে হেৰিহে কৰিছোঁ দেই, জাষ্ট এটা শ্বেপহে দিছোঁ, মই বিশেষ একো ইয়াতে প্ৰেছাৰ দিয়া নাই। আৰু বাকী যিখিনি আছে গোটেইখিনি এটা সৰু এটা হ'ব আৰু কুকিজ। হাতখন ধুই লৈছোঁ পিছে দেই, আপোনালোকে ভাবিব পাৰে লেতেৰা বুলি, লেতেৰা হাত নহয় বাৰু। হাতখন মানে পাকঘৰত থাকিলে বাৰ বাৰ ধুয়ে থকা যায়, গতিকে একদম চাফা হাত। এইটো অলপ সৰু হৈছে, যিহেতু বাকীকেইটা অকণমান ডাঙৰ হ'ব।
মই হাতখন ধুই আহি আছোঁ, আপোনালোকক দেখাই আছোঁ। এয়া হৈছে কুকিজকেইটা। মই ডোটো ৰেডি কৰি লৈছোঁ। এলমণ্ড চকো চাংক কুকিজ, ইয়াত এলমণ্ডৰ চাংকছ আছে আৰু চকলেট আছে, ডাৰ্ক চকলেট, যিটো আমুলৰ চকলেট ইয়াতো আছে। এইটো আমুলৰ চকলেটটো, ইয়াৰে ডাঙৰটো আনি মই ইয়াৰে পিচ পিচ কৰি পেলাই ইয়াতে দিছোঁ। গতিকে এই ধৰণে আপোনালোকে ডোটো বনাব পাৰে। আৰু বিফৰ বেকিঙৰ আগত এটলিষ্ট 15 নহয় 5 to 10 মিনিটছ এটলিষ্ট আপোনালোকে ফ্ৰিজত ৰাখিব। এই ধৰণে যেনেকৈ মই ট্ৰে এখনত বাটাৰ পেপাৰ মানে পাৰ্চমেণ্ট পেপাৰ ৰাখিছোঁ, ঠিক একেধৰণে বেকিঙৰ আগতে 5 পৰা 10 মিনিট ফ্ৰিজত ৰাখিব, যাতে ই গলি নাযায়। যিহেতু এইটো বাটাৰত বনোৱা হৈছে, নহ'লে বেকিঙত দিয়াৰ লগে লগে টেম্পাৰেচাৰ শ্বক লাগিব, লগে লগে ই গলি যাব। গতিকে আপোনালোকে 5 পৰা 10 মিনিট বেকিঙত মানে ফ্ৰিজত ৰাখিব। চ' মোৰ আজি মই যিটো ৰেচিপি লৈ আহিছিলোঁ অলমষ্ট হৈয়ে গৈছে। বেকিঙত দিও দেখাই দিলোঁ আপোনালোকক। আজি মানে সাংঘাতিক এটা গৰম পৰি আছে। এইখিনি ফ্ৰিজত থাকিব। আৰু মই যিখিনি প্ৰথমতে বেক কৰি পেলাই উলিয়াইছোঁ সেইটো মই আপোনালোকক দেখাই আছোঁ। জাষ্ট অকণমান মই ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰ মাজতে আপোনালোকৰ যদি কিবা কুৱেৰি আছে, কুৱেশ্যন আছে ৰিগাৰ্ডিং বেকিং কুকিং, আপোনালোকে কৰিব পাৰে। এনি কুৱেৰি, যিকোনো ধৰণৰ কুকিং বেকিঙৰ ৰিলেটেড কিবা কুৱেৰি আছে আপোনালোকে কৰিব পাৰে। পলি টাইমটো কিমান হ'ল ক'ব পাৰিবা নেকি? তোমাক মই লাইভ দেখিছোঁ সেইকাৰণে সুধিছোঁ, কিমান দেৰি হ'ল বাৰু? চাওক কিমান ধুনীয়া ধুনীয়া কুকিজকেইটা। আৰু কিন্তু ঠাণ্ডা হ'ব লাগিব দেই, বহুত এতিয়া গৰম হৈ আছে। এইটো মই এতিয়া উঠালে একচুৱেলি এইটো ভাঙাৰ চান্সেছ আছে, সেইকাৰণে মই এতিয়া নুঠাওঁ। ইমানখিনিয়ে ডাৰ্ক কৰিব লাগিব, ওপৰৰ পৰা মানে জ্বলি যাব নালাগে, অকণমান স্লাইট এটা কালাৰ আহিব। আৰু ইমানটো পৰ্চনতে আপোনালোকে কুকিং বন্ধ কৰিব লাগিব। মই মাত্ৰ 10 মিনিট বনাইছোঁ। 10 মিনিটত মোৰ কুকিজটো হৈ গৈছে। আৰু যদি 2-3 মিনিট দিয়ে এইটো আৰু ক্ৰাঞ্চি হ'ব। কিন্তু মই বিচাৰোঁ যে কুকিজটো গুই হওক, মানে খোৱাৰ লগে লগে যাতে চকলেটটো মেল্ট হৈ ওলাই যায়, সেইটোৱে বিচাৰোঁ। সেইকাৰণে 10 মিনিট বেক কৰিছোঁ। মানে টোটেল টাইমিং সুধিছোঁ পলি, মানে মোৰ ৰেচিপিটো মই ডেছক্ৰাইব কৰা টোটেল টাইমিংটো কিমান হ'ল। যিসকলে লাইভত আহিলে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। পুনৰবাৰ আমুল আছামকো বহুত বহুত ধন্যবাদ। আৰু এই ধৰণে আপোনালোকে এই এলমণ্ড চকো চাংক কুকিজটো বেক কৰি খাব পাৰিব। চ' আজিলৈ মই ভিডিঅ'টো এণ্ড কৰিছোঁ। থেংক ইউ ছ' মাছ। ধন্যবাদ। শুভৰাত্ৰি।